বন্ধু বান্ধৱীসকল এটা কথা আছে নহয় বোলে মাতিলে ৰণলৈকো যাবা আৰু নামাতিলে ভোজলৈও নাযাবা ভোজৰ শব্দ অৰ্থ হ'ল খানা খাবলৈও নাযাবা আজিকালি ল'ৰা ছোৱালী আকৌ খানা বুলি ক'লেহে বুজি পাব ভোজ বুলি ক'লে বুজি নাপায় নহয় নমস্কাৰ জনাইছো সকলোকে আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' আপোনালোকে গম পায়নে নাপায় নাজানো এটা গুৰুত্বপূৰ্ণ কথা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো এতিয়া কথাটো হ'ল কি আজি 4টা বজাত SIT ৰাইজৰ 13 বিশিষ্ট ব্যক্তিৰ সৈতে SITৰ বৈঠক হা আৰু এই SITৰ বৈঠকত যাক নিমন্ত্ৰণ কৰিছিলে প্ৰায় সংখ্যকে কিন্তু নোযোৱাকৈ থাকিলে সেই কাৰণেহে মই কৈছো মাতিলে মানুহ ৰণলৈকো যায় আৰু নামাতিলে ভোজলেও নাযায় কিন্তু মাতিছে যিহেতু কিয় নগল বাৰু যাব কেনেকৈ যদি হেতু লিগেল হল হয় তেতিয়াহে গল হয় হয় না নহয় এতিয়া কথাটো হল কওঁ শুনক যি কিজনক মাতিছে মই কৈ দিছো শুনক আমন্ত্ৰিত ব্যক্তিসকল হল কোন জানেনে মনোজ কুমাৰ গোস্বামী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অনুৰাধা শৰ্মা পূজাৰী দত্ত হিতেশ বৰুৱা ৰাহুল গৌতম শৰ্মা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সঞ্জীৱ ফুকন ৰামানুজন দত্ত চৌধুৰী শ্যামন্ত গৌতম উৎপল শৰ্মা জাৰিৰ হুছেইন ৰাজদীপ বাইলুং বৰুৱা অতুনু ভূঞা আমি সকলোৱে কিন্তু অতুনু ভূঞাকে চিনি পাওঁ বাৰু হিতেশ বৰুৱাক আমি ডক্টৰ হিচাপে বাৰু তেওঁ হেতু বেলেগ কথা নহয় জানো কিন্তু এই সকলৰ লগত কি আলোচনা আছে আৰু তো বহুত ব্যক্তি আছিলে কিয় তেওঁলোকক আমন্ত্ৰণ নকৰিলে বাৰু কিয় হিৰেন গোহাঁই ছাৰক কিয় আমন্ত্ৰণ নকৰিলে অইন সকলৰ ৰাজনীতিক মানুহৰ কথা বাদ দিছো দে মই হিৰেন গোহাঁই ছাৰক কিয় নিমন্ত্ৰণ নকৰিলে আৰু বহুত ব্যক্তি আছে তেওঁলোককতো নিমন্ত্ৰণ কৰা নাই আৰু এতিয়া মেইন কথাটো হ'ল কি এই তালিকাখনত যি সকল ব্যক্তি আছে সেই সকল ব্যক্তি বাৰু কাৰ লগত জড়িত প্ৰায়খিনি মানে কেজনমানৰ বাহিৰেহে কৈছো দে আকৌ কথাখিনি এতিয়া মই আপোনালোকক কম তাত সেই মানুহখিনিক মতা কিবা কাৰণ আছেনে সেই গোস্বামী মহন্ত কিবা কিবি যে আছে মই কওঁ শুনক এই তালিকাত কোনজন অসমৰ অভিভাৱক হয় আপোনালোকে কওকচোন মই যে তালিকাখন দিলো তাত অসমৰ অভিভাৱক কোনজন হয় বাৰু মনোজ কুমাৰ গোস্বামী তেওঁ হল কোন বাংলাদেশী ইউনিছৰ পকা আম খোৱাটো হা সমুজ্জ্বল হৈছে কা আন্দোলনৰ বিপথে নিয়া চৰকাৰী চামচা এগৰাকী অসমৰ গামোচা কাটি বাংলা গামোচা লগত জোৰা লগোৱাটো মনত আছে নহয় উৎপল শৰ্মা হেতু নামটো আছিল উৎপল শৰ্মা মনত আছে অসমীয়া গামোচাখন যে বাংলা গামোচাৰ লগত যে জয়েন কৰিছিলে তেওঁক মতা আমাৰ কি দৰকাৰ আছে বাৰু আপোনালোকে কওকচোন হি কি জুবিনৰ ন্যায় তদন্ত কি কৰিব মানে আসু মানে সকলোৱে জানে কি জাৰিৰ হুছেইনে অসমীয়া নে জাৰিৰ হুছেইন হয়ও কিন্তু সেই মানুহটো আৰু আপোনালোকে গম পাই নহয় কোৰ হয় কোৰ বাকি সকলৰ লগত আপত্তি নাই তেওঁলোকতকৈ মুখ্যমন্ত্ৰীজন নিজে পিজুজক জয়ন্ত মল্লবক লৈ কিয় নবহিলে হয়ও হয় না নহয় কি যুক্তিত অসমৰ সকলো সমস্যাৰ আলোচনা এই বংগমূলীয় ৰঘুমলা সমুজ্জ্বল থাকে বুজি নাপাওঁ তাকেতো এই বুঢ়া মানুহটো মই কৈছো ইয়াৰ আগৰ ভিডিঅ' বিলাকতো মই কৈছো এই মানুহজন কি কাৰণে বাৰু এই বৃদ্ধ বয়সত কি এতিয়াও যে তেওঁ আসুৰ নেতা কি মানে বুজি নাপাওঁ তেওঁ মানে ৰজাঘৰীয়াৰ মানুহ সেই কাৰণে তেওঁ মানে বৃদ্ধ দাঁত চুলি সৰি যোৱালৈকে তেওঁ মানে লাখুটিত ভৰ দি হলেও মানে এইবিলাকত অংশগ্ৰহণ কৰিব নহয় জানো গতিকে এইবিলাক কথা কি কব লাজে লগা হৈছে আৰু এটা কথা কিন্তু ভাল হৈছে কি জানেনে তেওঁলোক কিন্তু তাত নগলে হেতু কাৰণে কিন্তু একদম বহুত ভাল লাগিছে আৰু কোন কোন গৈছে নগৈছে হেতু মই নাজানো কিন্তু মই জনাত হলে বহুতে কি কৰিছে নোযোৱাকৈ থাকিলে আৰু অতুনু ভূঞাই এটা হেৰি দিছে মই অতুনু ভূঞাৰ হেৰিবিলাক চাওঁ দেই তেওঁ লিখিছে কি জানেনে কালিলৈ SITয়ে মুকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত মুঠ 15 জন ব্যক্তিক জুবিন গাৰ্গৰ মৃত্যু ৰহস্য তদন্তৰ বিষয়ে অৱগত কৰিবলৈ এখন বৈঠক আহ্বান কৰিছে এই বৈঠকত যাবলৈ মোৰ সৎ সাহস আছে কাৰণ মই কোনো নিজা ৰায়
নোহোৱাকৈ এজন সাংবাদিক সঁচাকৈ যদি সেইটো তেওঁ ভাবি পেলাই তাত যাবলৈ লৈছে বহুত বহুত ভাল কথা, বহুত বহুত ধন্যবাদ দিছোঁ। সাংবাদিক হিচাপে তেওঁ যাব। সমগ্ৰ অসমবাসীয়ে জুবিনৰ মৃত্যুৰ ৰহস্যৰ বিষয়ে জানিবলৈ অতি উগ্ৰীৱ হৈ আছে। এই অসমবাসীৰ প্ৰতিনিধি নহ'লেও জুবিনৰ অন্তৰংগ বন্ধু হিচাপে SITয়ে জনাব খোজা কথাখিনি শুনি সেয়েহে অসমবাসীক অৱগত কৰাৰ চেষ্টা কৰিম, মানে কৰাৰ হ'ব লাগে দেই, কৰাৰ চেষ্টা কৰিম। ৰাইজৰ উৎকণ্ঠাৰ অৱসান ঘটাব পৰা কথাখিনি ৰাইজক জনোৱাটো সাংবাদিক হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য। SITৰ সন্মুখত উপস্থিত হ'ব নোৱাৰাকৈ মই কাপুৰুষ নহয়। SITৰ সন্মুখত তেওঁ কিন্তু অতনু ভূঞা যাম বুলি কৈছে আৰু গতিকে তেওঁলৈ শুভেচ্ছা থাকিল আৰু আশা কৰিছোঁ সেই অতনু ভূঞাই যাতে একো কথা নুলুকুৱাকৈ ৰাইজৰ আগত, কোটি কোটি জনতাৰ আগত সকলোখিনি সত্য কথা দাঙি ধৰে। তেওঁক সেইটোহে কৰিছোঁ আৰু বহুলোকে এই কথাটোত কিন্তু তেওঁক বহুত বহুত অভিনন্দন দিছে আৰু কিছুমান মই কমেণ্ট কৰিছে, এনেকুৱা সচেতন কিছুমান মানুহ আছে তেওঁক কমেণ্ট কৰিছে। সঁচাকৈ বহুতে কৈছে বাৰু। এজনে কৈছে দেই, আলোচনাত ভাগ লোৱাৰ পিছত জুবিনৰ মৃত্যুৰ সম্পৰ্কীয় তোমাৰ লিখনিৰ ওপৰত মোৰ চোকা নজৰ থাকিব। মই কিন্তু সকলোবিলাক নপঢ়োঁ, মেইন হেৰিবিলাকে পঢ়িম, যিবিলাক নেকি হেৰি হয় বিশ্বাস। আৰু এগৰাকীয়ে কৈছে যিবিলাক ধৰক মানুহে জানিবলগীয়া কথা থাকে, কিছুমান কমেণ্টৰো আকৌ ভাগ থাকে নহয়, সেই কমেণ্টবিলাকে মই পঢ়ি দিছোঁ আৰু ইয়াত বহুতখিনি ভাল কমেণ্টেই লিখিছে, কিন্তু তাতোতকৈও আৰু বাছি বাছি উলিয়াইছোঁ আৰু, নহয় জানো? যেনেকৈ এই কমিটিখন হেৰি কৰিবলৈ বাছি বাছি কমিটি বনাইছে, এইখন 15জনীয়া কমিটিখন, ঠিক তেনেকৈ ময়ো বাছি বাছি কমেণ্টকেইটা পঢ়িছোঁ। গতিকে তাত গৈ যিবোৰ বক্তব্য আগবঢ়াব সেইখিনি স্পেচিয়েল মিডিয়াত মুকলিকৈ প্ৰকাশ কৰিব পাৰিবনে নাই তেওঁলোকক সুধিবচোন। SITয়ে আকৌ কিছুমান নিয়ম বান্ধি দিব নহয়, ৰাজহুৱা নকৰিব, কিবা নকৰিব, এইবিলাকৰ ওপৰত কৈছে দেই। নোৱাৰিব নহয় দাদা, পষ্টমৰ্টম ৰিপৰ্ট বাহিৰত জনাব নোৱাৰিব। পষ্টমৰ্টম ৰিপৰ্টত একো নোলায়, যাতে আপোনালোকে ডেমেজ কণ্ট্ৰল কৰিব পাৰে, সেইকাৰণেহে আচলতে সেই তেনেকুৱা মানুহখিনিক মাতিছে বুলি কৈছে। আৰু 4-5জনমান মানুহৰ বাহিৰে সেইবিলাক কিন্তু এই বহিৰাগতৰ এইবিলাক চামচা ধেমাধৰা তেনেকুৱা মানুহখিনিকহে মাতিছে। মই কৈছোঁৱে নহয় কেনেকুৱা মানুহক মাতিছে। অসমীয়াৰ গামোচাখন যি নেকি বঙালী গামোচাৰ লগত দুটুকুৰ কৰি পেলাই জইন কৰিছিলে, আপোনালোকে পাহৰি গৈছে নেকি বাৰু? সেই ঠিক তেনেকুৱাই সেইবিলাক মানুহে কি কৰিব ইয়াত গৈ পেলাই, কওক আপোনালোকে। আৰু এগৰাকীয়ে কৈছে, আশা ৰাখিছোঁ আমি আপোনাৰ পৰা শুদ্ধ আৰু সত্য কথাটো পাম, বাট চাই আছোঁ। জুবিন গাৰ্গৰ বন্ধু হিচাপে আপুনি সদায় সত্যত থাকিব, নহ'লে আপোনাৰ বন্ধুৱে দুখ পাব। সঁচাকৈ বহুত এইটো হেৰি কথা কৈছে দেই, তেওঁ বহুত হয়তো দুখত কথাটো কৈছে। তাৰপিছত কৈছে, ৰাইজৰ মনৰ আৱেগ অনুভূতি কথাখিনি ক'ব। জুবিন দা গানসমূহ মানুহৰ হৃদয়ত সোমাই আছে, পাহৰিবলৈ পৰা নাযায়। মনবোৰ অসুস্থ হৈ আছে, চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত আস্থা আছে, কিন্তু এটা কৰিব আশাৰে বাট চাই আছে। মানুহ আজিকালি চতুৰ, চালে বেৰে নুকুবাই উচিত সিদ্ধান্ত দিশে আগবাঢ়ি যাওক, সৰ্বসাধাৰণ ৰাইজে মনত শান্তি পোৱাকৈ। এইটো এটা গুৰুত্বপূৰ্ণ কথা, তেওঁ দীঘলীয়াকৈ কমেণ্টটো কৰিছে, ভাল লাগিছে হেৰিটো। আপুনি আৰু এজনে কৈছে, আপুনি আমাক জনাব তনুদা, আমিও গম পাব লাগিব। নিমন্ত্ৰণী পত্ৰত যদি একো টাইম এণ্ড কনফিডেঞ্চ নাই ঠিকেই আছে, এনেকৈ কিবা এটা দিছে দেই। যোৱা কিন্তু সঁচাখিনি ব্যক্ত কৰিবা, সৎ সাহসেৰে আমাক ন্যায় লাগে। গতিকে কমেণ্টবিলাক আৰু ইমান পঢ়ি নাথাকোঁ বাৰু, দিয়কচোন। এটা কথা নহয়, আপোনালোকক মই কৈছোঁৱেই নহয় জানো, আৰু যাক মাতিব লাগে তাক মতা নাই। আৰু ইয়াত কিছুমানে কৈছিলে, আৰু মই এটা চাইডৰ পৰা কৈছোঁ, ৰাজনীতিৰ মানুহক মতা নাই বাৰু, ভালেই হৈছে, কিন্তু এই সংগঠনসমূহৰ এই যিবিলাক আমাৰ অসমৰ কাৰণে বিপদজনক কিছুমান চামচা, সেই চামচাসকলক কিয় মাতিছে বাৰু, সেইটোহে হৈছে লক্ষণীয়, নহয় জানো? গতিকে আমি এটাই আশা কৰোঁ, আৰু ইফালেতো তেওঁলোকক এই হেৰি জামিনত লোৱা নহয়, সেইটো কি বুলি কয় নে,
জেৰাৰ কাৰণে যে লয় 14 দিন ন্যায় জিনমাত কিবা জিনমাত তেনেকৈ যে লয় সেইবিলাকৰতো দিন উকলি আহিছেই আপোনালোকে গম পাইছে আৰু বহুতখিনি কথা আছে কম বাৰু মই দ্বিতীয়টো ভিডিঅ'ত কম গতিকে আপোনালোকে কি ভাবে নাভাবে নাজানো আপোনালোকৰ ওচৰত যে মই এই কমিটিখনৰ থকা মানুহখিনি কথা ক'লো আপোনালোকে নিজে ভাবি চাওকচোন এই কমিটিখনত থকা কেইজনমান মানুহৰ বাদে মই যিকেইটা নাম এজনটো একদম কৈ দিছোঁ সেই উৎপল শৰ্মা আৰু উৎপল এইটো সমুজ্জ্বল ভট্টাচাৰ্য এইকেইজন মানুহক বাৰু কিয় মাতিছে সন্দেহজনক নহয়নে আৰু তেওঁলোকে বাৰু সঁচা কথা ক'ব বুলি ভাবিছে নেকি জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় ক্ষেত্ৰত যি আলোচনা হ'ব তেওঁলোকে ভাবিছে নেকি মাতিব বুলি তেওঁলোকে কেতিয়াও মাত নামাতে তেওঁলোকে সেইফালৰ পক্ষই হেৰি কৰি পেলাই চুপচাপ থাকিব গম পাইছে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰুনো কিমান কি কম বেয়া লাগে কিছুমান মানে নক'বলগীয়া কথাও আপোনালোকৰ ওচৰত ওলাই যায় গতিকে বাধ্য কিছুমান কথা ক'বলৈ বাধ্য ইমানো আৰু মুখখন বন্ধ কৰি থাকিব নোৱাৰি নহয়নে বাৰু গতিকে এইখিনি আছিল আৰু সদু শেষত এটা কথা কওঁ শুনক মোৰ যদি আপোনালোকে ভিডিঅ' চাই কিছু লোকে বেয়া পায় তেন্তে হ'লে নাচালে কোনো আপত্তি নাই দেই মই বেয়া নাপাওঁ আৰু যিসকলে চাইটো চাবই আৰু যিসকলে চাই আৰু যিসকলৰ জানিবলৈ মন যায় সদায় সত্য শুদ্ধ বাতৰি তেওঁলোকে মোৰ এটা নিজুমণি বৰা বুলি নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ আপোনালোকে তাত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই